আজি আপোনাৰ 4 বজাত প্ৰবল ধুমুহাই 5 নং মেবিল গাঁৱৰ ভকত গাঁৱৰ এই তলৈক্য লাহনৰ ঘৰত যি অৱস্থা হ'ল, ঘৰখনৰ কিতাপ পত্ৰ বাচন বৰ্তন কাপোৰ কানিকে আদি কৰি যিমান যত যি সামগ্ৰী আছিলে সকলো নিশেষ হৈ গ'ল। গতিকে আমাৰ ওচৰ চুবুৰীয়া গাঁৱৰ এজন গাঁৱৰ ব্যক্তি হিচাপে মই মাননীয় আমাৰ স্থানীয় বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে এই পৰিয়ালটোক যাতে আপোনালোকৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা এটি পুঁজিয়ে যাতে এই কণ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত যাতে অকণো কষ্ট নোপোৱাকৈ পৰিয়ালটো যাতে কোনো চাকৰি নাই, কোনো ইনকম চ'ৰ্চ নাই। গতিকে এই আমি অসম চৰকাৰ মাননীয় বিধায়ক তৰংগদেৱক আমি অনুৰোধ জনাইছোঁ যাতে তেওঁক এটি সকাহ দিব পাৰে। সাহায্য আহোঁতেতো পলম হয়, কিন্তু একালীন সাহায্য বিচাৰে নেকি আপোনালোকে? নিশ্চয় আমি ভাবোঁ যে বিধায়ক মহোদয়ে এককালীন সাহায্য দি পেলাই এই ঘৰটি যাতে পুনৰ নিৰ্মাণ কৰিব পৰা যায়, তাকে আমি গাঁৱৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। দেখা গৈছে 100% নষ্ট হৈছে। নিশ্চয় গোটেই ঘৰখন আপোনাৰ দেখিলে গম পাব, গোটেই 100% থকাৰ কোনো সুবিধা নাই। থকাৰ সুবিধা নাই। যেনে তেনে মাক গোটেই শুই আছিলে, সেই অৱস্থাত তেওঁলোকে যেতিয়া ধুমুহা বতাহ আহিলে ঘৰৰ পৰা ওলাই যাবলগীয়া অৱস্থা হ'লগৈ। এতিয়া ক'ত কেনেকৈ থাকিব ব্যৱস্থা কৰিছে নেকি? এতিয়া আমি গাঁৱৰ ৰাইজে চিন্তা কৰিছোঁ যাতে ওচৰতে চালি এখন দি পেলাই আমি তেওঁলোকক থকা ব্যৱস্থা কৰিছোঁ। গতিকে আমি আমাৰ গাঁৱৰ কি বাহিনীকো আমি যোগাযোগ কৰিছোঁ, তেওঁলোকে আমি যিমান পাৰোঁ আমি সহায় কৰিবলৈ প্ৰস্তুত কৰিছোঁ। ল'ৰাটোলৈ শুই আছিলোঁ, তাৰপিছত হঠাৎ ধুমুহা আহিলে। ধুমুহাৰ পিছত গোটেইবোৰ নষ্ট হ'ল। নষ্ট হোৱাৰ পিছত ল'ৰাটোলৈ পটাপট মানে বাঁহ ধৰা দৌৰ মাৰি বতাহ আহি মানে ধৰিব নোৱাৰিলোঁ। কোনোবাই আঘাতপ্ৰাপ্ত হৈছে নেকি? কোনোবাই হৈছে, গোটেই কিতাপ পত্ৰ নষ্ট হৈছে। দুখ পাইছে নেকি কোনোবাই? দুখ নাই পোৱা তেনেকৈ। কি নষ্ট হ'ল? কিতাপ পত্ৰ, বিচনা পাতি, ভিতৰৰ বস্তুবোৰ চব, ধানো অলপ নষ্ট হ'ল, পাকঘৰৰ বস্তু অলপ ভাঙিলে চব। তাৰ টিংপাত ওলালে ঘৰৰ চালবোৰ মানে থাকিবলৈ জেগা নাই আৰু এতিয়া। এতিয়া কি কৰিব, কেনেকৈ থকা ব্যৱস্থা কৰিব? আৰু বনাব দিব কিবা এটা সহায় যদি পাওঁ। কিমান টাইমত হৈছিলে ধুমুহা? 4:30 বজাত। 4:30 বজাত মানে থাকিবলৈ উপায় নাই আৰু।